আজি ৰাতিপুৱা মোবাইল খুলি মই চালোঁ যে এই মুনাৰা পাৰভিন নামৰ ফেচবুক একাউণ্টৰ পৰা আৰু চহৰ ফান্নি ভিডিঅ' ফেচবুক একাউণ্টৰ পৰা খুব বেয়া ধৰণৰ খুব অশ্লীল ভিডিঅ' এটা বনাইছে তেওঁৰ ৱাইফৰ লগতে আপোনাৰ ভিডিঅ'বিলাক বনাই মই চালোঁ পিছত যে তাতে কমচে কম 40-50টামান ভিডিঅ' আছে যিটো ভিডিঅ' নেকি দুজন মানুহ একেলগে চাব নোৱাৰি। সমাজত বিভিন্ন জেগাত বিভিন্ন ধৰণৰ ঘটনা হৈ আছে, আমি চাই আছোঁ। এনেকুৱা ভিডিঅ'ই আমাৰ এই সমাজখনক মানে ধ্বংসৰ পথত ঠেলি দিয়াৰ কাৰণে সিহঁতে মানে উঠি পৰি লাগিছে। আৰু এটা কথা মানে ক'ব পাৰি, তেওঁলোকৰ যিটো মানে গ্ৰীণ ছিগনেল, ভিডিঅ'ৰ যিটো গ্ৰীণ ছিগনেল, সেইটো মানে এই নীলা ছবিৰ এটা আখৰাহে মানে তেওঁলোকে দেখাই আছে যে ভৱিষ্যতে মানে নীলা ছবি প্ৰস্তুত কৰিব, তেনেকুৱা এটা মানে আখৰা দেখাই আছে। চ' সেইকাৰণে আমি আজি আমাৰ ক্লাবৰ সমূহ সদস্যসকলক মাতি আমি আলোচনা কৰি আমাৰ ক্লাবৰ তৰফৰ পৰা আজি এই মুনাৰা পাৰভিন আৰু চহৰ আলীৰ নামত এজাহাৰ দাখিল কৰিম। ধন্যবাদ জনাম আমাৰ চেলচতী মনোৰঞ্জন ক্লাবৰ সভাপতি তথা সদস্যবৃন্দসকলক। তাৰমানে আজি এই চহৰ আলী আৰু মুনাৰা পাৰভিনৰ ভিডিঅ'ৰ ওপৰত আমাৰ উঠি অহা নৱপ্ৰজন্মৰ যি এটা ইংগিত ছিগনেল দি অহা হৈছে, এই উঠি অহা ল'ৰা ছোৱালীখিনিক বিপথ পৰিচালিত কৰাৰ এটা কৌশল। গতিকে ইহঁতে আমাৰ সন্তলীয়ে আউটপোষ্টত যিটো এজাহাৰ কৰিছে, আমি আশা ৰাখিম পুলিচ প্ৰশাসনৰ ওচৰত তেওঁলোকৰ ওপৰত মনোৰঞ্জন ক্লাবে কৰা এজাহাৰৰ ওপৰত সঠিক তদন্ত কৰি ইহঁতক জেল হাজতলৈ প্ৰেৰণ কৰাৰ কাৰণে মোৰ তৰফৰ পৰা মই অনুৰোধ ৰাখিম। আপোনাৰ ভিডিঅ'বিলাক বনাই মই চালোঁ পিছত যে তাতে কমচে কম 40-50টামান ভিডিঅ' আছে যিটো ভিডিঅ' নেকি দুজন মানুহ একেলগে চাব নোৱাৰি। সমাজত বিভিন্ন জেগাত বিভিন্ন ধৰণৰ ঘটনা হৈ আছে, আমি চাই আছোঁ। এনেকুৱা ভিডিঅ'ই আমাৰ এই সমাজখনক মানে ধ্বংসৰ পথত ঠেলি দিয়াৰ কাৰণে সিহঁতে মানে উঠি পৰি লাগিছে। আৰু এটা কথা মানে ক'ব পাৰি, তেওঁলোকৰ যিটো মানে গ্ৰীণ ছিগনেল, ভিডিঅ'ৰ যিটো গ্ৰীণ ছিগনেল, সেইটো মানে এই নীলা ছবিৰ এটা আখৰাহে মানে তেওঁলোকে দেখাই আছে যে ভৱিষ্যতে মানে নীলা ছবি প্ৰস্তুত কৰিব, তেনেকুৱা এটা মানে আখৰা দেখাই আছে। চ' সেইকাৰণে আমি আজি আমাৰ ক্লাবৰ সমূহ সদস্যসকলক মাতি আমি আলোচনা কৰি আমাৰ ক্লাবৰ তৰফৰ পৰা আজি এই মুনাৰা পাৰভিন আৰু চহৰ আলীৰ নামত এজাহাৰ দাখিল কৰিম।